Hello everyone and welcome back to my channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিওটো হ'ব এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও সেই সকল এপ্লিকেন্টৰ কাৰণে যি সকলে এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিভিন্ন মাষ্টাৰ্ছৰ কোৰ্ছসমূহৰ কাৰণে এপ্লাই কৰিছে বা কৰিম বুলি ভাবিছে আৰু যি সকলে এবাৰ এন্ট্ৰেন্স দিম বুলি ভাবিছে গতিকে আজি ভিডিওটোত মই আপোনালোকৰ এন্ট্ৰেন্সৰ মাষ্টাৰ্ছৰ বিভিন্ন কোৰ্ছসমূহৰ সিলেবাছসমূহ কম কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে বা আগতেটো ইয়াৰ আগৰ বছৰতে এন্ট্ৰেন্স হোৱা নাছিলে কিন্তু তাৰ আগৰ বছৰ যেতিয়া এন্ট্ৰেন্স পাতিছিলে তেতিয়া কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিলে কি ইম্পৰ্টেন্ট টপিক হয় গোটেই ডিটেইলছ আজি মই আপোনালোকক এই ভিডিওটোত কম আসলতে আপোনালোকৰ বহুতে মোক এইদিন কমেন্ট সেকশনত কৈ আছিল যে মই গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছৰ সিলেবাছসমূহ মানে ধৰক এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট টপিকসমূহ বিভিন্ন কোৰ্ছসমূহৰ কি হ'ব তাৰে ওপৰত এটা মোক ভিডিও বনাবলৈ আপোনালোকে কৈ আছিল গতিকে আজি ফাইনালি মই আপোনালোকৰ ৰিকুৱেষ্টত এইটো ভিডিও বনাইছো আপোনালোকক আজি মই বিভিন্ন সাবজেক্ট ইকোনমিক্স হক ইংলিশ হক বা পলিটিক্যাল সায়েন্স বা এনেকুৱা ধৰণৰ বিষয়সমূহৰ গোটেই ডিটেইলছ আজি মই আপোনালোকক কম বা এডুকেশ্যন হক গতিকে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল পায় শেষত প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ভিডিওটো আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি দিব ফাৰ্ষ্টতে এতিয়া আমি আহি যাওঁ ইংলিছৰ সিলেবাছখনলে যেহেতু ইংলিছৰ ডিমাণ্ডটো বহুত এটা বেছি আছিলে মানে আপোনালোকৰ মাত্ৰ বহুতে মই ইংলিছৰ সিলেবাছটো ক'বলৈ কৈ আছিলে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিল আগতে গতিকে চাওক আপোনালোকৰ যিবিলাক লিটাৰেৰী টাৰ্ম থাকে গ্ৰামাৰটো আহে তাৰ উপৰিও যিবিলাক আপোনালোকৰ ইংলিছৰ লিটাৰেৰী টাৰ্ম থাকে সেইবিলাকৰ আপোনালোকৰ তাৰ পৰা কুৱেশ্যনছবিলাক আহে বা বেছিকৈ আহিব আৰু মেটাফৰ এইবিলাক আহিব তাৰপিছত এলিটাৰেশ্যন আৰু এছনেন্স এইবিলাকৰ পৰা আপোনালোকৰ কুৱেশ্যনছসমূহ আহে তাৰ উপৰি ইংলিছ লিটাৰেচাৰ হিষ্ট্ৰী মইতো আপোনালোকক আগতেও কৈছোঁ ইংলিছ লিটাৰেচাৰ হিষ্ট্ৰীটো আপোনালোকে ভালকৈ এবাৰ পঢ়ি ল'ব যদি কিবা থিয়ৰী আছে সেইবিলাক ভালকৈ চাই ল'ব কাৰণ এইখিনি আপোনালোকৰ অকল ইয়াৰ বুলি নহয় যেতিয়া আপোনালোকৰ কটনৰ মাষ্টাৰ্ছৰ এন্ট্ৰেন্স হ'ব মই আগতে কটনৰো এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকক কৈছিলোঁ কটনৰ মানে ইংলিছ লিটাৰেচাৰৰ হিষ্ট্ৰীটোৰ পৰা কুৱেশ্যনছ কিন্তু বেছিকৈ আহে দেই গতিকে সেই বস্তুখিনি আপোনালোকে চাব আৰু যিখিনি নৰ্মেল গ্ৰামাৰ থাকে সেইখিনি এবাৰ ভালকৈ আপোনালোকে চাই ল'ব আৰু ডিগ্ৰী লেভেলত যিখিনি মানে পঢ়িছে সেইখিনি এবাৰ চাব আৰু ইমান বেছি ইমান টাফ একো নাহে গতিকে এইটোৱে আছিলে ইংলিছৰ আপোনালোকৰ আৰু মই যিখিনি ডাটা কালেক্ট কৰিছোঁ এইখিনি আচলতে যোনসকলে গুৱাহাটী ইউনিভাৰ্চিটিত আগতে এন্ট্ৰেন্স দিছিলে মই কৈছোঁৱেই যোৱা বছৰ নহয় তাৰ আগৰ বছৰ বেটছটোৰ ষ্টুডেণ্টৰ পৰা মই এই ইনফৰমেশ্যনখিনি কালেক্ট কৰিছোঁ আৰু মই মোক জনোৱা মতে সেইবাৰ ইংলিছত কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং নাছিলে আৰু নেক্সট এটা আমি আহি যাওঁ এডুকেশ্যনলৈ যেহেতু আপোনালোকৰ মাজেৰে মোক বহুতে সুধি আছিলে এডুকেশ্যনৰ কি পঢ়িম কি নপঢ়িম চাওক এতিয়া এডুকেশ্যনৰ কাৰণে আপোনালোকে কি কৰিব ডিগ্ৰী লেভেলত যিখিনি পঢ়িলে সেইখিনিতো ভালকৈ চাবই ষ্টেটিষ্টিক্সৰ সৰু কনচেপ্টবিলাক বা যি আছিলে সেইখিনি তাৰপিছত আপোনালোকৰ যিখিনি আহিব ধৰক আৰিহান্তৰ নেটৰ যিখন আৰিহান্তৰ বুক হয় সেইখন ভালকৈ এবাৰ আপোনালোকে চাই ল'ব মানে চাওক মাষ্টাৰ্ছৰ সিলেবাছ বুলিতো তেনেকৈ বা ইম্পৰ্টেণ্ট কুৱেশ্যনছ বুলি তেনেকৈ একো আপোনালোকে বুক নাপায় যোন ইউনিভাৰ্চিটিৰে নহওক কিয় কিন্তু যদি আপোনালোকে UGC নেটৰ আৰিহান্তৰ বুকখন যদি আপোনালোকে কিনে তেতিয়া তাতে বহুত MCQs থাকে প্ৰত্যেকটো চেপ্টাৰৰ ৰিলেটেড গতিকে সেইখিনি যদি আপোনালোকে সলভ কৰিব চাই বা তাতে আপোনালোকক ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট টপিকবিলাক বুজাই থোৱা থাকে সেইখিনি যদি আপোনালোকে এবাৰ পঢ়ি লয় বা তাৰে কুৱেশ্যনছবিলাক সলভ কৰিলে আপোনালোকৰ এটা আইডিয়া আহিব যে আপোনালোকৰ এন্ট্ৰেন্সত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰু মোক জনোৱা মতে আমাৰ ছিনিয়ৰ এগৰাকীয়ে মোক জনোৱা মতে তেওঁলোকৰ বেটছৰ মানে যোৱা বছৰ নহয় তাৰে আগৰ বছৰ যেতিয়া এন্ট্ৰেন্স হৈছিলে এডুকেশ্যনৰ মেক্সিমাম সিলেবাছ মানে মেক্সিমাম কুৱেশ্যনছ এই আৰিহান্তৰ বুকখনৰ পৰা আহিছিলে বুলি মোক জানিব দিছে মানে এডুকেশ্যনৰ কথা মই কৈছোঁ গতিকে আৰিহান্তৰ UGC নেটৰ এখন বুক পায় সেইখন আপোনালোকক আগলৈও লাগিব যদি আপোনালোকে নেট এপিয়াৰ কৰিম বুলি ভাবে তেতিয়া আপোনালোকৰ দৰকাৰ হ'ব গতিকে এইখন বুক আপোনালোকে চাই ল'ব এইখন বহুত ভাল বুক হয় তাতে আপোনালোকৰ এন্ট্ৰেন্সৰ কুৱেশ্যনছসমূহৰতো আইডিয়া পাবই লগতে ইম্পৰ্টেণ্ট টপিকছবিলাকো তাত বুজাই থোৱা থাকে সেইখন আপোনালোকে কিনি ল'ব পাৰে আৰু লগতে ডিগ্ৰী কনচেপ্টবিলাকতো চাবই আৰু
নিউ এডুকেশ্যন পলিচি বা আপোনালোকৰ যিমান যি পলিচি আছিলে এডুকেশ্যন ৰিলেটেড বা এতিয়া বৰ্তমান নতুন নতুন পলিচি কি ওলাইছে এডুকেশ্যনৰ ৰিলেটেড গভৰ্ণমেণ্টৰ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ নতুন নতুন পলিচিসমূহ সেইবিলাক অলপমান চাই ল'ব তাৰ ভিতৰৰ পৰা আপোনালোকক কুৱেশ্যনছ আহিব পাৰে যে এইটো পলিচি উদ্দেশ্যটো কি হয় ইয়াৰ এইমটো কি হয় আপোনালোকক MCQ যে আহিব মোষ্ট প্ৰবেবলি কাৰণ আগৰবাৰ MCQ আহিছিলে ব্ৰড কুৱেশ্যনছটো অহা নাই যিহেতু এতিয়া মানে ধৰক MCQ আপোনালোকে প্ৰিপেয়াৰ কৰিব আৰু বস্তুখিনি এইখিনি আপোনালোকে চালেই হৈ যাব আৰু এতিয়া আমি থাৰ্ড টপিক আমি আহি যাওঁ বটানীলে যেটো আপোনালোকৰ মাজৰে মোক দুই এগৰাকী মানে কমেন্ট সেকশনত মোক বটানীৰ কোৱেশ্চনছ সুধি আছিলে বটানীৰ কেনেকুৱা ধৰণৰ বস্তু আহে গুৱাহাটী ইউনিভাৰ্চিটিত সক আপোনালোকৰ ডিগ্ৰী কনসেপ্ট কিন্তু লাগিবই ফাৰ্স্ট সেম টু ফোৰ্থ সেম যিখিনি পঢ়িলে মেইন টপিক সেইখিনি ভালকে এবাৰ আপোনালোকে চাই ল'ব সেইখিনিটো আহিবই তাৰ ওপৰত যেতিয়া যোৱা বছৰটো এন্ট্ৰেন্স হোৱা নাছিলে কিন্তু তাৰে আগৰ বছৰ যেতিয়া এন্ট্ৰেন্স হৈছিলে আপোনালোকৰ ফিজিঅলজি পাৰ্টৰ পৰা বেছিকে কোৱেশ্চনছ আহিছিলে বুলি মোক জানিব দিছে বা কেতিয়াবা ইকোলজি পাৰ্টৰৰ বেছি কোৱেশ্চনছ আহি যায় আৰু টেক্সোনমি সেইবিলাকটো থাকেই আৰু আলটিমেটলি ডিগ্ৰীৰ আপোনালোকে যিখিনি কনসেপ্ট আছে সেইখিনি ভালকে আপোনালোকে লৈ ল'ব আৰু যদি পাৰে আপোনালোকক মই এটা সাজেশন কৰিম অকল মই বটানী বুলিয়ে কোৱা নাই অন্য বিষয়সমূহৰ কাৰণেও কৈছো মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো গুৱাহাটী ইউনিভাৰ্চিটি হওক বা আপোনালোকৰ কটনৰ হওক এইবিলাকৰ এন্ট্ৰেন্স যদি আপোনালোকে ইজিলি ক্ৰেক কৰিম বুলি ভাবিছে তেন আপোনালোকে দিল্লী ইউনিভাৰ্চিটি কোৱেশ্চন পেপাৰ বিলাক চাব তাৰে কোৱেশ্চন পেপাৰৰ ষ্টেণ্ডাৰ্ড যদি আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰে তেতিয়া হলে আপোনালোকৰ এইবিলাক এন্ট্ৰেন্স একেবাৰে পানী লাগিব একদম মানে ইজি হৈ যাব ধৰক আপোনালোকৰ এতিয়া BHU ৰ কথা কৈছো বেনাৰস হিন্দু ইউনিভাৰ্চিটি কোৱেশ্চন পেপাৰ আপোনালোকৰ তেওঁলোকৰ ৱেবছাইটত আপোনালোকে যদি যায় প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ গুটি এভেইলেবল দিল্লী ইউনিভাৰ্চিটি হওক বেনাৰস হিন্দু ইউনিভাৰ্চিটি হওক গতিকে তেওঁলোকৰ মাষ্টাৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক আপোনালোকে এবাৰ চাব হেবিলাক অকল মই বটানী বুলি কোৱা নাই সব বিষয়ৰ কাৰণে বা আপোনালোকৰ যিবিলাক চেন্ট্ৰেল ইউনিভাৰ্চিটি কমন এন্ট্ৰেন্স টেষ্ট পাতে CUCT তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক আপোনালোকে ৱেবছাইটত গৈ পেলাই চাব আৰু আসলতে কি হয় যদি আপোনালোকে সেইখিনি কুৱেশ্চন সলভ কৰিব পাৰি যায় সেইখিনি যদি আপোনালোকে আয়ত্ত কৰিব পাৰি যায় গতিকে আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটি হওক বা কটনৰ হওক এই এন্ট্ৰেন্স বিলাক আপোনালোকৰ একদম ইজি হৈ পৰিব গতিকে ষ্টিল টাইম আছে এতিয়াও সময় আছে আপোনালোকৰ হাতত আপোনালোকে কি কৰিব এই মই যিখিনি আপোনালোকক কৈছো সেইখিনি কোৱেশ্চন পেপাৰ আপোনালোকে সলভ কৰক দিল্লী ইউনিভাৰ্চিটি হওক BHU হওক কোৱেশ্চন পেপাৰখিনি ডাউনলোড কৰি আপোনালোকে সলভ কৰিব ষ্টাৰ্ট কৰি দিয়ক নোৱাৰা টপিকটো যেটো আপোনালোকে হাৰ্ড পায় সেই নোৱাৰা টপিকটো কৰবাত নোট ডাউন কৰি থৈ দিয়ক আৰু তাৰ পিছত আপোনালোকে সেই নোৱাৰা টপিক বিলাক মানে পঢ়িবলৈ ষ্টাৰ্ট কৰক সেই তেনেকৈ আপোনালোকৰ বহুতখিনি নজনা কনসেপ্ট বা যিমানখিনি ডাউট আছিলে সেইবিলাক আপোনালোকে আকৌ এবাৰ কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব এই সিস্টেমটোত আপোনালোকে পঢ়িলে আৰু আপোনালোকৰ বহুতে মোক জানিব বিচাৰিছিলে ইকনমিক্সৰ সিলেবাস এটা ইকনমিক্সৰ আপোনালোকৰ মেক্ৰো আৰু মাইক্ৰোৰ পৰা বেছিকে কোৱেশ্চনছ আহিব ইণ্ডিয়ান ইকনমিক্সৰ আহিব আপোনালোকে মেট্ৰিক্স চাব ষ্টেটিষ্টিক্স ডিগ্ৰী থিওৰি বিলাক চাব কম্পেৰিজন চাব তাৰ পিছত মাৰ্কেট সাপ্লাই মানে যিমান যে আপোনালোকৰ কনসেপ্ট আছিলে প্ৰত্যেকটো কনসেপ্ট আপোনালোকে থৰলি চাব আৰু মই কৈছোৱে আপোনালোকে BHU বা দিল্লী ইউনিভাৰ্চিটি কোৱেশ্চন পেপাৰ বিলাক ডাউনলোড কৰি ল'ব সেই হিচাপত আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰা আৰম্ভ কৰক তাত যিবিলাক টপিক আহিছিলে যদি আপোনালোকৰ ডাউটছ আছে বা আপোনালোকৰ যদি নাজানে সেই টপিকটো কি হয় বা কেতিয়াবা এনেকুৱা কিছুমান টপিক থাকে যিটো ধৰক আমি আমাৰ ডিগ্ৰী লেভেলত আমি হয়তো পোৱাই নাই বা আমি হয়তো সেই টপিকটোৰ বিষয়ে শুনাই নাই এনেকুৱা টপিকো আপোনালোকে নাভাবিব যে আমাৰ ইয়াতে আমি পঢ়া নাই গতিকে এইবিলাক নাহে আৰু এইবিলাক দিল্লী ইউনিভাৰ্চিটি কোৱেশ্চন হয় গতিকে আমাৰ ইয়াত নাহে কিন্তু আহি যায় মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা মই ইমান ডিটেইলছত আপোনালোকৰ নাজানো কিন্তু যদি আপোনালোকে কটনৰ এন্ট্ৰেন্সটো ক্ৰেক কৰিম বুলি ভাবিছে ন তেতিয়া হলে আপোনালোকে BHU হওক বা দিল্লী ইউনিভাৰ্চিটি হওক সেই লেভেলত আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক কাৰণ আপোনালোকৰ কটনৰ কথা কৈছো মই নিজে যেটো এক্সপেৰিয়েন্স হ'ল আপোনালোকৰ একদম বহুত ভিতৰৰ কোৱেশ্চন আহে এনেকুৱা কিছুমান টাৰ্ম আপোনালোকক আহি যায় বা এনেকুৱা কিছুমান কনসেপ্টৰ ওপৰত কোৱেশ্চন আহি যায় যেটো হয়তো আপোনালোকৰ ডিগ্ৰী লেভেলত আপোনালোকে হয়তো কেতিয়াবা সেই টপিকটোৰ বিষয়ে শুনাও নাই বা পঢ়াও নাই কিন্তু আপোনালোকক মই সেইকাৰণে কৈছো যে দিল্লী ইউনিভাৰ্চিটি কোৱেশ্চন পেপাৰ ডাউনলোড কৰক BHU ডাউনলোড কৰক আৰু সেইমতে আপোনালোকে তাত অহা টপিক বিলাক চাওক যদি কিছুমান টপিক আছে তাত অহা যিবিলাক আপোনালোকে ধৰক এতিয়ালৈকে পোৱাই নাই ইউটিউবত ভিডিও এভেইলেবল আছে ইউটিউবত সাৰ্চ কৰক গুগলত সাৰ্চ কৰক আৰু তেনেকৈ নিজকে প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়ক অকল মই এইকেইটা বিষয় বুলিয়ে কোৱা নাই যি সাবজেক্ট নহওক আপোনালোকৰ পুৰা ইজিলি আপোনালোকে
এন্ট্ৰেন্সসমূহ ক্ৰেক কৰিব পাৰিব এতিয়া মই এটা কথা কওঁ আপোনালোকে হয়তো ভাবিব পাৰে এই বহুত উস্তাদি দেখুৱাইছে ছোৱালীজনীয়ে তাইনো ক'ৰ পৰা কি জানে চাওক মই আপোনালোকক কৈছোৱে যে মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক এইখিনি কথা কৈছো মই যেতিয়া কটনত এন্ট্ৰেন্স দিছিলো কটনৰ এন্ট্ৰেন্স হোৱাৰ আগতে BHU এন্ট্ৰেন্স হৈছিলে CUCET এন্ট্ৰেন্স হৈছিলে গতিকে মই সেইখিনি কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব লগা হৈছিলে মোৰ নিজৰ সাইকোলজি সাবজেক্টত মই এটা কটনত মাষ্টাৰ্স কৰি আছো কিন্তু এনেকুৱা কিছুমান কনসেপ্ট আহিছিলে বা এনেকুৱা কিছুমান মানুহৰ কথা আহিছিলে কিছুমান থিওৰি কথা আহিছিলে যেবিলাক ধৰক ডিগ্ৰী লেভেলৰ আমাৰ বুকছ বিলাকত ইমান ভালকে ডিটেইলছত নাই কিন্তু যেতিয়া মই ধৰক BHU ৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলো বা মই সেন্ট্ৰেল ইউনিভাৰ্সিটি কমন এন্ট্ৰেন্স টেষ্ট CUCET কাৰণে প্ৰিপেয়াৰ কৰিছিলো গতিকে মই তেতিয়া এইবিলাক বস্তু পঢ়িব লগা হৈছিলে কাৰণ তেওঁলোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত মই হেবিলাক টাৰ্মছ দেখিছিলো সেই কাৰণে কটনৰ এন্ট্ৰেন্সটো দিওতে মোৰ ইমান সাংঘাতিক মই বেছি কষ্ট কৰি পঢ়িব লগা হোৱা নাছিলে কাৰণ মই অলৰেডি সেই মানে বেলেগ ইউনিভাৰ্সিটি সমূহ আপোনালোকক যেহেতু কৈছে BHU বা CUCET সেইবিলাকৰ কাৰণে মই যেহেতু প্ৰিপেয়াৰ কৰিছিলো গতিকে এই সৰু সৰু টাৰ্মছ বিলাক বা কিছুমান ধৰক আমি ডিগ্ৰীটো কিছুমান টাৰ্মছ থাকে যিবোৰ আমি পোৱা নাই সেইবোৰ কনসেপ্ট মোৰ ক্লিয়াৰ হৈ আছিল সেই কাৰণে কটনৰ এন্ট্ৰেন্সটোৰ কাৰণে মই ইমান বেছি কষ্ট কৰিবলগীয়া নহলে আৰু মই সেন্ট্ৰেল ইউনিভাৰ্সিটি একচুয়ালি হাৰিয়ানা সেন্ট্ৰেল ইউনিভাৰ্সিটিত মই সিটো পাইছিলো অনলাইন ক্লাছো কৰিছিলো কিন্তু যেহেতু গমে পাই কোভিড সিচুৱেচন সেই টাইমটোত আমাৰ অসমত বুলিয়ে নহয় অসমৰ বাহিৰৰ জায়গাবিলাকত বেছিকে ওলাইছিলে গতিকে সেই কাৰণে মই ডিসিশনটো ললো যে নাই মই মাষ্টাৰ্সটো অসমতে কৰো পিছত চাও ইন ফিউচাৰ যদি কিবা পঢ়িবলগীয়া হয় দেন মই বাহিৰত যাম বুলি অলপ সিচুৱেচনটো ঠাণ্ডা হৈ লওক সেই কাৰণে গতিকে এটো মোৰ ফালৰ পৰা আপোনালোকক এডভাইস আজি আপোনালোকে কোৱেশ্চন পেপাৰখিনি ডাউনলোড কৰক আৰু নিজকে সেইটো লেভেলত প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়ক তেতিয়া আপোনালোকৰ পুৰা এন্ট্ৰেন্স পুৰা কনসেপ্ট সব ক্লিয়াৰ হৈ যাব আই হোপ আপোনালোকৰ আজি এই ভিডিওটো ভাল লাগিলে যদি চাই ভাল লাগিল then please এটা লাইক কৰি দিব আৰু আপোনালোকৰ ডাউটস সমূহ মোক কমেন্ট সেকশনত প্লিজ সুধিব মোৰ আগৰ যেটো মই ভিডিও বনাইছিলো গুৱাহাটী ইউনিভাৰ্সিটি এন্ট্ৰেন্সৰ ওপৰত যত মই আপোনালোকক সাইকোলজিৰ কথা কৈছিলো সাইকোলজি সিলেবাসৰ কথা কৈছিলো সেই ভিডিওটোৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দিম আপোনালোকে যদি ইচ্ছা কৰে হেতু গৈ চাব পাৰে দেন অতি সোনকালে মই আপোনালোকক অন্য এটা ভিডিওত আকৌ লগ পাম আৰু আজিলে বাই বাই